মানুহে নিজৰ বেয়া ব্যৱহাৰৰ বাবে কেতিয়াও ক্ষমা নোখোজে, কিন্তু সেই বেয়া ব্যৱহাৰৰ পাছত আপোনাৰ মাজত যি পৰিৱৰ্তন বা আপোনাক সলনি হোৱা দেখিব, তাৰ বাবেও আপোনাক দোষী সজাবলৈ কিন্তু নেৰে। যি ব্যৱহাৰ আপুনি আনৰ পৰা ভাল নাপায়, তেনে ব্যৱহাৰ আপুনিও আনক নকৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে অপমান সহ্য কৰি আঁতৰি যোৱা বা সম্বন্ধ শেষ কৰিব সকলোৱে পাৰে, কিন্তু অপমান সহ্য কৰিও সম্বন্ধ ধৰি ৰাখিবলৈ মানুহৰ মন বহুত ডাঙৰ হ'ব লাগিব। কাৰোবাক আপুনি অন্তৰৰ পৰা বিচাৰে, তেওঁ যত্ন লয়, কিন্তু তথাপিও তেওঁ আপোনাৰ মূল্য বুজি নাপায়, তেনেহ'লে সেয়া তেওঁৰ দুৰ্ভাগ্য, আপোনাৰ নহয়। আনৰ বেয়া অৱস্থাক লৈ নাহাঁহিব, বেয়া সময় কাকো সুধি নাহে। মনত ৰাখিব, সময় সকলোৰে সলনি হয়। যদি আপুনি কোনো ভুল কৰা নাই, আপুনি দোষী নহয়, তেনেহ'লে নিজক অশান্ত নাৰাখিব, মাত্ৰ শান্তিৰে থাকক আৰু সময়ৰ ওপৰত সকলো এৰি দিয়ক। যিসকলে আপোনাৰ লগত যি যি বেয়া কৰিছে, তেওঁলোকে সেইমতে শাস্তিও পাব, মাত্ৰ ভগৱান আৰু নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক। আচলতে ইয়াকে কোৱা হয় কৰ্মৰ ফল। অহংকাৰ সেইজন লোকে কৰে যি কোনো কষ্ট নকৰাকৈ সকলো হাততে পায়। তেওঁ কেতিয়াও কোনো বস্তুৰ মূল্য নুবুজে আৰু কষ্ট কৰা জনক সন্মান নকৰে। কিন্তু যিজন ব্যক্তিয়ে জীৱনত সকলোবোৰ নিজৰ কষ্টৰ বলত বা সংঘৰ্ষ কৰি উপাৰ্জন কৰিছে, তেওঁ কোনো অহংকাৰ নাথাকে। তেওঁ আনৰ কষ্টখিনি বুজি পায় আৰু সন্মান কৰে। কেৱল শৰীৰটোকে নহয়, মুখৰ শব্দখিনিও সুন্দৰ ৰাখক, কাৰণ মানুহে হয়তো আপোনাৰ চেহেৰাটো পাহৰিও যাব পাৰে, কিন্তু মুখৰ শব্দখিনি কেতিয়াও নাপাহৰে। আচলতে জীৱনটো ছুটি নহয়, কেৱল মানুহে জীয়াই থাকিবলৈ পাহৰি যায় আৰু যেতিয়ালৈ বুজি পায় জীৱনে শেষ হোৱাৰ সময় আহি পায়, এয়াই জীৱন। আজিৰ পৃথিৱীত মানুহে নিজেই আপোনাৰ লগত সম্পৰ্ক এটা শেষ নকৰে। তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰে যাতে আপুনি নিজেই তেওঁৰ জীৱনৰ পৰা আঁতৰি যায় আৰু তেতিয়া সেই ব্যক্তিজনে আপোনাক দোষী সাব্যস্ত কৰিব পাৰে। যিজনে আপোনাক কষ্ট দিলে বা দি আছে, বিশ্বাস ৰাখক, কষ্ট তেওঁলোকেও পাব। যদি আপুনি ভাগ্যশালী হয়, তেনেহ'লে ভগৱানে আপোনাক চকুৰ আগত দেখা পোৱাৰ সুবিধাকণো দিব। কিছুমান মানুহে নিজৰ অহংকাৰত মূল্যৱান সম্পৰ্ক হেৰুৱাই পেলায়, আকৌ কিছুমানে সম্পৰ্ক বচাওঁতে বচাওঁতে নিজৰ মূল্য হেৰুৱাই পেলায়। আপুনি ভাল, ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে ভাল। মনত ৰাখিব, আপুনি যিমান ভাল হ'লেও সকলোৰে মৰমৰ পাত্ৰ নহয়। যিমানেই ভাল হ'ব, সিমানেই কিছুমান মানুহে সুবিধা ল'বলৈ সুযোগহে বিচাৰিব। হয়নে নহয়, মতামত জনাব। ধন্যবাদ।